মুজুৰা কলা কেন্দ্ৰৰ উদ্যোগত যোৱা ৭ জুলাইৰ পৰা আৰম্ভ হোৱা বৰগীত আৰু সত্ৰীয়া নৃত্যৰ আজি সামৰণি হৈছে। এই ৪ দিনীয়া কৰ্মশালাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এটি বৰগীত দয়াৰ ঠাকুৰ কৰি এই বৰগীতটি আমি শিক্ষাৰ্থীসকলক শিকাইছিলোঁ আৰু তাৰ লগতে আমাৰ প্ৰশিক্ষকা বাবীবৰাই সত্ৰীয়া নৃত্য বৰতাল নৃত্য ইত্যাদি শিকাইছিলে শিক্ষাৰ্থীসকলক। তাৰে উপৰি সত্ৰীয়া নৃত্যৰ যি অভিনয় সেই ৰস সেই অভিনয়ৰ ৰসৰ মাজেদি অভিনয় প্ৰকাশ কেনেকৈ কৰে সেইখিনি শিক্ষাৰ্থীসকলক প্ৰদান কৰিছে। আৰু আজি যি এতিয়া বৰগীত আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা সামৰণি অনুষ্ঠানত শিক্ষাৰ্থীসকলে বৰ সুন্দৰভাৱে ইয়াতে পৰিৱেশন কৰিছে আৰু ইয়াতে বিশিষ্ট অতিথি হিচাপে আমাৰ উপস্থিত আছিলে প্ৰথমে নকওঁ। আজি মুজুৰা কলাকেন্দ্ৰত আমি এটা আপ্লুত হ'লোঁ এইকাৰণে যে ডক্টৰ আমাৰ সুধাকান্ত ভূপেন হাজৰিকাদেৱে কৈছিলে যে গুৰু লাগে মোক শিক্ষিত শিষ্য জগতক জাননী দিলোঁ, গুৰুৰো গুৰু শ্ৰীমন্ত শংকৰদেৱ ঘৰতে অন্তলাই নাজানিলোঁ। আজি সেই কথাটো ইয়াত প্ৰতিপন্ন কৰিলে আমাৰ পংকজ বৰুৱা আৰু বাৰ্গী ভৰালী আৰু আমি শিকিলোঁ। আমাৰ যিসকল প্ৰশিক্ষাৰ্থী তেখেতসকলে শিকিলে যে আমাৰ গুৰুৱে দি থৈ যোৱা যিখিনি অমূল্য সম্পদ সেইখিনিয়েই আমাৰ প্ৰাণ, আমাৰ আত্মা, আৰু সেই আত্মাৰ চৰ্চা আজি পংকজ বৰুৱা আৰু বাৰ্গী ভৰালীয়ে কৰি আছে। যাৰ কাৰণে আমাৰ সকলোৰে শাৰীৰিক বিকাশ, মানসিক বিকাশ, বৌদ্ধিক বিকাশৰ কাৰণে এটা প্ৰচৰস্থলী হৈ পৰিছে মুজুৰা কেন্দ্ৰ। মই মুজুৰা কেন্দ্ৰৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ, কাৰণ গুৰুজনৰ বাটেদি যদি আমাৰ কেতিয়াবা উত্তৰসৰীয়ে ৰাস্তা ভুল কৰে, পথ ভুল হয়, তেতিয়া মুজুৰা কেন্দ্ৰৰ জৰিয়তেও আমাৰ সেই নতুন প্ৰজন্মই বাট বুলিব পাৰিব। মই মুজুৰা কেন্দ্ৰৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। মুজুৰা কলা কেন্দ্ৰৰ ৩ দিনীয়া কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকি খুব ভাল লাগিল। বিশেষকৈ ইয়াতে মই দেখিবলৈ পালোঁ কণ কণ ল'ৰা ছোৱালীবিলাকে শিকিছে সত্ৰীয়া নৃত্য, মাটি আখৰাকে আৰম্ভ কৰি বৰতাল নৃত্য। মহিলাসকলে সদায় ঘৰত থকা কেতিয়াও গীত চৰ্চা নকৰা মহিলাসকলকো আনি তেখেতসকলে ইয়াত সংগীতৰ শিক্ষা দিছে, বৰগীত গাবলৈ প্ৰচেষ্টা কৰিছে। এইটো এটা সুন্দৰ প্ৰচেষ্টা। গুৰুকেইজনৰ সৃষ্টিত আজি যে চৰ্চাত ৰাখিছে, ঘৰে ঘৰে চৰ্চা কৰিবৰ কাৰণে, অকল যে মঞ্চত গাবৰ কাৰণে বৰগীত শিকিব লাগে সেইটো নহয়, নিজৰ মনৰ ভাল দেখিবৰ কাৰণেও ভক্তিভাৱ মনত ৰাখি পুৱাৰ পৰা ৰাতিলৈকে নিজৰ মনৰ সুস্বাস্থ্যৰ কাৰণেও এই চৰ্চা ৰখা অতি সুন্দৰ ব্যৱস্থা। ইয়াৰ কাৰণে গুৰু পংকজ বৰুৱা আৰু বাবী ভৰালী বৰুৱা দুয়োৰে শলাগ লৈছোঁ। তেখেতসকলেও অঞ্চলৰ সকলোকে নিমন্ত্ৰণ কৰি আনি বুলিয়ে ক'ব লাগিব। তেখেতসকলক উৎসাহ দি আনি এই গীত আৰু নৃত্যৰ প্ৰশিক্ষণ দিছে। সেয়া আজি এই সামৰণি অনুষ্ঠানত দেখা পাই খুব আপ্লুত হ'লোঁ, বৰ সন্তুষ্টি লাভ কৰিছোঁ। আৰু মই মুজুৰা কলা কেন্দ্ৰৰ লগত ময়ো জড়িত হৈ আছোঁ, সেইকাৰণে মই গৌৰৱ অনুভৱ কৰিছোঁ যে পংকজ বৰুৱাৰ বাবী ভৰালী বৰুৱাই ইমান সুন্দৰ কাম কৰিছে। আৰু তেওঁলোকৰ পুত্ৰ অহিৰ বৰুৱা, তেওঁ কি ধুনীয়াকৈ খোল বাদ্য বজাইছে আৰু তেখেতে ইমান কম বয়সতে একেবাৰে বৰ সুন্দৰ প্ৰদৰ্শন কৰিব পৰা হৈ গৈছে। তাৰ কাৰণে গোটেই পৰিয়ালটোলৈকে মোৰ অভিনন্দন আৰু শুভেচ্ছা থাকিল। আৰু এই গোটেই দলটো যাতে আগবাঢ়ি গৈ থাকে তাৰ কাৰণে মোৰ শুভেচ্ছা থাকিল। ধন্যবাদ।
নমস্কাৰ। যোৱা 7 জুলাইৰ পৰা 10 জুলাইলৈ মুজুৰা কলাকেন্দ্ৰৰ সৌজন্যত বৰগীত আৰু সত্ৰনৃত্যৰ এখনি কৰ্মশালাৰ আয়োজন কৰা হৈছিলে আৰু আজি এই কৰ্মশালাখনৰ সামৰণি অনুষ্ঠান। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত আছিল বিশিষ্ট সমাজকৰ্মী তথা লেখিকা ডক্টৰ মন্দিৰা বৰুৱা বাইদেউ আৰু অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী অৰ্চনা ভট্টাচাৰ্য বাইদেউ আৰু আমাৰ কৰ্মশালাখনিৰ বৰগীতৰ প্ৰশিক্ষণ দিছিলে অধ্যাপক পংকজ বৰুৱা। আজি মুজুৰা কলাকেন্দ্ৰৰ এখনি কৰ্মশালাৰ সামৰণি অনুষ্ঠান পতা হৈছে আৰু এই কৰ্মশালাখন 7 জুলাইৰ পৰা 10 জুলাইলৈ চলি আছে। এই কৰ্মশালাখন কৰি মই খুবেই আনন্দিত হৈছোঁ আৰু এই কৰ্মশালাখনত বহুতো পৰীক্ষাৰ্থীয়ে বৰগীত গাইছে, কিছু সংখ্যকে মাটি আখৰা কৰিছে আৰু কিছু সংখ্যক পৰীক্ষাৰ্থীয়ে ভোৰতাল নৃত্যটি নাচিছে। এই কৰ্মশালাখনত আমাক সহায় কৰিছিল আমাৰ শ্ৰদ্ধাৰ বাবী ভৰালী বাইদেউ আৰু শ্ৰদ্ধাৰ পংকজ বৰুৱা ছাৰে। মই তেওঁলোক সদায় চিৰকৃতজ্ঞ হৈ ৰম, কাৰণ তেওঁলোকে আমাক এই সুন্দৰ প্ৰস্তুতি দেখাই দিছে আৰু এই কৰ্মশালাখনৰ পৰা আমি খুবেই লাভান্বিত হৈছোঁ। মুজুৰা কলাকেন্দ্ৰৰ উদ্যোগত যোৱা 7 জুলাইৰ পৰা আৰম্ভ হোৱা বৰগীত আৰু সত্ৰনৃত্যৰ কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাই মই খুবেই আনন্দিত আৰু আমাৰ প্ৰশিক্ষক শ্ৰীযুত পংকজ বৰুৱা ছাৰ আৰু আমাৰ প্ৰশিক্ষক ভৰালী বৰুৱা বাইদেউক খুবেই ধন্যবাদ জনাইছোঁ ইমানখিনি ভাল এটা শিক্ষা দিয়াৰ বাবে। হয়তো মই যিমান জানিছিলোঁ তাতকৈ বেছি এই কৰ্মশালাটোত জানিবলৈ পাইছোঁ। ভোৰতাল যিটো মই আগতে শিকি পাইছোঁ যদিও ইমান নিখুঁতকৈ শিকি পোৱা নাই, এইবাৰ ইমান ধুনীয়াকৈ শিকাইছে বাইদেৱে আৰু ভাল লাগিছে অংশগ্ৰহণ কৰি আৰু আকৌ অহা বছৰো কৰিম বুলি আশা